আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। দাদা আপোনাৰ নামটো কি আছে? মোৰ নাম মোহাম্মদ সাকাত আলী। আপোনাৰ গাঁওখনৰ নাম কি আছে? মোৰ গাঁওখনৰ নাম ৩ নং ফেলামাৰি দামেদিয়া বুলি কয়, শনি ৰোডৰ দক্ষিণ ফালে মথাবাৰী চুবা, ডিষ্ট্ৰিক্ট নলবাৰী। নলবাৰী। দাদা আপুনি ভাৰতীয় 45 মাকৈটো কৰিছিলে, কেনেকুৱা হৈছে? মই ভাৰতীয় 45 কৰি বহুত ভাল পাইছোঁ। নামনি হৈছে, মোটামুটি বহুত ভাল হৈছে। প্ৰডাকশ্যন কিমান হ'ব? প্ৰডাকশ্যন মোটামুটি 14-15 কুইণ্টেল লাগিব। 14-15 কুইণ্টেল। আপুনি আপোনাৰ জৰিয়তে গাঁওখনৰ অঞ্চল কৃষকক কি ক'ব? মই আমাৰ গাঁওখনৰ যিমানখিনি কৃষক মানুহ আছে, বন্ধু আছে, তেখেতক মই এটাই কথা ক'ব বিচাৰিছোঁ, ভৱিষ্যতে যদি আপুনি ভাৰতীয় 45টো কৰে, অলপ আগতীয়া কৰিলে মোটামুটি 17-18 কুইণ্টেল আহিব। বেলেগ মাকৈতকৈ মাকৈটো এনেও ভাল। আপোনালোকে চবকে মই কৈছোঁ, ভাৰতীয় 45টো যাতে কৰিব চেষ্টা কৰে। আগতীয়া কৰিলে বহুত ফলপ্ৰসূ হ'ব। ভাৰতীয় 45 মাকৈ কৰি আপুনি সুখী? মই সুখী, বহুত সুখী, আৰু আমাৰ গাঁৱৰ মানুহখিনিও সুখী। ঠিক আছে, থেংক ইউ, ধন্যবাদ। ঠিক আছে।